আত্মাৰ পৰা আত্মালৈ এক প্ৰশান্তিৰ যাত্ৰা। কেতিয়াবা ভাবিছেনে এই বিশাল বিশ্বব্ৰহ্মাণ্ডৰ পৰম শক্তি আপোনাৰ ভিতৰতো বিৰাজমান? বিজ্ঞানৰ ভাষাত ক'বলৈ গ'লে আপুনি এক বৃহৎ শক্তিৰ পুঞ্জ, আৰু আধ্যাত্মিকতাৰ ভাষাত আপুনি সেই পৰম পিতাৰ এক পবিত্ৰ অংশ। আজিৰ এই 5 মিনিট সময় আপোনাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ 5 মিনিট হ'বলৈ গৈ আছে। আহক নমামি প্ৰডাকশ্যনৰ সৈতে আজি আমি নিজক নতুনকৈ আৱিষ্কাৰ কৰোঁ। আপোনাৰ চকু দুহাল লাহেকৈ জপাই দিয়ক, দীঘলকৈ এটা উশাহ লওক আৰু অনুভৱ কৰক বতাহখিনিয়ে আপোনাৰ বুকুত প্ৰাণ দিছে। লাহেকৈ উশাহটো এৰি দিয়ক, মনতে কওক, হে প্ৰভু, আজিৰ এই সুন্দৰ পুৱাটো উপহাৰ দিয়াৰ বাবে মই কৃতজ্ঞ। কিমান মানুহে আজিৰ এই সূৰ্যোদয় দেখিবলৈ নাপালে, কিন্তু আপুনি মোক সুযোগ দিছে। মোৰ এই সুস্থ শৰীৰটোৰ বাবে অশেষ ধন্যবাদ। মোৰ ঘৰখনৰ প্ৰতিটো কোণত থকা সুখৰ বাবে অশেষ ধন্যবাদ। মই কৃতজ্ঞ মোৰ অতীতৰ বাবে, যিয়ে মোক আজি শক্তিশালী কৰি তুলিছে। আমাৰ মগজুৰ নিউৰনবোৰ সদায় নতুন চিন্তাৰ বাবে সাজু হৈ থাকে। আজি মই মোৰ মগজুক এক বিশেষ বাৰ্তা দিওঁ। মই শান্ত। মোৰ মগজুৰ প্ৰতিটো কোষে আজি সুস্থতাৰ বাৰ্তা কঢ়িয়াইছে। মই কোনো চিন্তা বা উদ্বেগৰ দাস নহয়। মোৰ মনটো এক বিশাল আকাশৰ দৰে, য'ত নেতিবাচক চিন্তাৰ ডাৱৰবোৰ আহে আৰু মুহূৰ্ততে বিলীন হৈ যায়। মই বুদ্ধিমান, মই সৃষ্টিশীল আৰু মই অপৰাজেয়। বিজ্ঞানৰ শক্তি আৰু ঈশ্বৰৰ আশীৰ্বাদ আজি মোৰ লগতে আছে। আমাৰ হৃদয়ত থকা যিকোনো ধৰণৰ বোজা আজি আমি নমাই থ'ম। মই আজি নিজক ক্ষমা কৰি দিছোঁ। মোৰ ভুলবোৰৰ পৰা মই শিকিছোঁ, কিন্তু সেইবোৰক মই মোৰ ভৱিষ্যত ধ্বংস কৰিবলৈ নিদিওঁ। মই আনকো ক্ষমা কৰি দিছোঁ, কাৰণ মই শান্তি বিচাৰোঁ। মোৰ হৃদয়খন মৰম আৰু মমতাৰে ভৰি পৰিছে। মোৰ চাৰিওফালে থকা মানুহবোৰৰ মাজত মই কেৱল ভাল গুণবোৰকহে দেখিবলৈ পাইছোঁ। মোৰ সম্পৰ্কবোৰ আজিৰ পৰা আৰু অধিক মধুৰ হৈ পৰিব। আজিৰ দিনটো মোৰ বাবে কেৱল কামৰ দিন নহয়, এয়া এক আধ্যাত্মিক সাধনা। মই যি কৰ্ম কৰিম সেয়া হ'ব ঈশ্বৰৰ চৰণত অৰ্পিত একোটা পুষ্প। মোৰ একাগ্ৰতা হ'ব তীক্ষ্ণ। মোৰ হাতৰ পৰা আজি কাৰো ক্ষতি নহয়। মই যি কাম কৰিম তাত সফলতা নিশ্চিত, কাৰণ মোৰ কৰ্মত সত্য আৰু সততা আছে। মই ভাগৰি নপৰোঁ, মই থমকি নৰওঁ। মোৰ প্ৰতিটো পদক্ষেপে মোক মোৰ লক্ষ্যৰ দিশে লৈ যাব। এতিয়া লাহেকৈ আপোনাৰ দুয়োখন হাতৰ তলুৱা ঘঁহি লওক। সেই গৰম পৰশখিনি আপোনাৰ চকুত লগাই দিয়ক। সমগ্ৰ শৰীৰত এক দিব্য পোহৰৰ অনুভৱ কৰক। লাহেকৈ চকু দুটা খোলক। মনত ৰাখিব, আপুনি অদ্বিতীয়। আপোনাৰ হাঁহিটোৱে পৃথিৱীখন পোহৰাই তুলিব পাৰে। নমামি প্ৰডাকশ্যনৰ তৰফৰ পৰা আপোনাৰ আজিৰ দিনটো অতি শুভ আৰু আনন্দময় কৰাৰ শুভকামনাৰে ঈশ্বৰৰ চৰণত প্ৰণিপাত জনাইছোঁ। ধন্যবাদ।